ঢিঙত হিন্দু পৰিয়ালক গো মাংসৰে অত্যাচাৰৰ অভিযোগ। তেওঁলোকক গো মাংস খাই গো মাংস টোপোলা আনিবলৈ মোৰ দৰ্জাৰ মুখত মই টোপোলা আনি থয়। মাটি বাৰী কাঢ়ি লোৱাৰ প্ৰয়াস ভূমাফিয়াৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মাটি বাৰী এৰিলে ঢিঙৰ এটা হিন্দু পৰিয়ালে। ভূমি বিক্ৰী কৰিও ভূমাফিয়াৰ কবলৰ পৰা ৰক্ষা নাপালে হলধৰ বৰা ওৰফে হলধৰ খুঁটে। হয়, আপুনি যি শুনিছে সেয়া ঠিকেই শুনিছে। এতিয়া শুনক আচল কাহিনী। এইজন ৮০ বছৰীয়া বৃদ্ধ হলধৰ বৰা ওৰফে হলধৰ খুঁট। বৰ্তমান ঢিঙৰ বাসিন্দা এইজন হলধৰ ককাই আজিৰ পৰা ২৫-৩০ বছৰ পূৰ্বে বসবাস কৰিছিল ঢিঙৰ মাগুৰমাৰীত। কিন্তু তাৰে একাংশ দুষ্ট চক্ৰই আৰু ভূমাফিয়াই বিশেষ কায়দাৰে অত্যাচাৰ চলাই মাগুৰমাৰী এৰিবলৈ বাধ্য কৰাইছিল এই হিন্দু পৰিয়ালটোক। অৱশেষত ঘৰ বাৰী আৰু মাটি এৰি ঢিঙত আশ্ৰয় ল'ব লগা হ'ল হলধৰ ককাই। তেওঁলোকক গো মাংস খাই গো মাংস টোপোলা আনিবলৈ মোৰ দৰ্জাৰ মুখত মই টোপোলা আনি থয় ৰাতি। আমিতো ক'ব নোৱাৰোঁ। আৰু তেওঁলোকে সেইটো বস্তু খায়, তেওঁলোকৰ কথা সেইটো। আৰু মোৰ লগতে কান্ধুলিমাৰী লক্ষী মহন্তৰ মাটি একেটা সীমা, সেইখিনি জেগাখিনি অকণ মুকলি হৈ আছে। এইবিলাক বেয়া বস্তু খাই হাড় হুৰ য'ত যি আছে ঠেং থুং চব তাতে পেলাই মোৰ দৰ্জাৰ মুখতে এই অত্যাচাৰ থাকিব নোৱাৰি পেলাই গুচি আহিলোঁ। কাহিনী ইমানতেই শেষ হোৱা নাই। হলধৰ ককাই এৰি অহা মাটি বাৰী আৰু পুখুৰী আধি হিচাপত লৈছিল মাগুৰমাৰীৰ এগৰাকী ব্যক্তিয়ে, নাম সমীৰ উদ্দিন। কিন্তু সমীৰ উদ্দিনে ৮-১০ বছৰ পৰ্যন্ত মাটিৰ পইচা আদায় নিদিলে হলধৰ ককাক। অৱশেষত মাটিৰ লোভত কি কাণ্ড কৰিলে শুনক এইজন ককাৰ মুখেৰে। মোৰ মাটি মোৰ পিতাৰ সম্পত্তি। মোৰ নাম হলধৰ বৰা, হলধৰ খুঁট বৰা। গতিকে মই মাটিটো তেওঁকে দিম, বেছি মূল্য বহুত কেৰিয়াৰ কৰিলোঁ, বহুত খোচামতি কৰিলোঁ। কিন্তু তেওঁ কোনো কাম নাহিল, বদমাচি কৰি পেলাই খালি পলায়। অৱশেষত মাটি বাৰী বিক্ৰী কৰিও যেন ভূমাফিয়াৰ কবলৰ পৰা ৰক্ষা নাপালে এইজন ৮০ৰ ঊৰ্ধৰ ককাই। ইফালে হলধৰ ককাৰ পৰা মাটি কিনি এতিয়া বিপদত পৰিছে ফয়জুল হক নামৰ এইজন ব্যক্তি। আমাৰ গাঁৱত মাগুৰমাৰীত থকা এডোখৰ মাটি ৩ বিঘা ৩ কঠা ৪ লোচা মাটি তেওঁ আজি প্ৰায় ৪-৫ বছৰ আগৰ পৰাই বিকিম বুলি ঘূৰি আছে। যদিও তাৰপিছত আজি প্ৰায় ১.৫-২ বছৰমান আগত মোৰ লগত লগ হয় তেওঁ এই মাটিখিনি বিক্ৰী কৰিব বুলি মোক প্ৰস্তাৱ দিয়ে। সেই মৰ্মে তেওঁৰ লগত মই লগ ধৰি আলোচনা কৰি এই মাটিখিনি মোৰ লগত বন্দোবস্তি হয় আৰু সেইমতে টকা পইচা দি পাৰ্মিশ্যন উলিয়াই দলিল কৰি মোৰ নামত নামজাৰি কৰাই মাটিখিনি চমজি দিয়ে। ইয়াতে এই কথাখিনি গম পাই আমাৰ ঘৰৰ লগৰেই সমীৰ উদ্দিন আৰু আবুল হুছেইন, তেওঁ এজন অৱসৰপ্ৰাপ্ত BDO, তেওঁ এদিন তেওঁৰ ঘৰত মোক মাতিছিল। মই গৈছোঁ। যাওঁতে তেওঁ মোক কৈছে যে হলধৰ বৰাৰ মাটিখিনি তই কিয় কিনিব লগা হৈছে? তেখেতসকলৰতো ইয়াত কোনো মাটি নাই। হিন্দু মানুহৰ ইয়াত যেতিয়া নেকি আগৰে পৰাই তেখেতসকল ইয়াত আছিলে, গাঁও আছিল। কিন্তু আমি এইখিনি যেতিয়াৰ পৰা বহিছোঁ তেতিয়াৰ পৰা তেখেতসকলক ইয়াৰ পৰা আমি খেদি দিছোঁ। হিন্দু মানুহৰ মাটি ইয়াত বহুত মাটি আছে যদিও তেখেতসকল ইয়াত আহিব নোৱাৰে, মাটি নিব নোৱাৰে, মাত্ৰ নামতহে আছে কিন্তু কামত নাই। এই মাটিখিনিতো আমিয়েই দখল কৰি আছোঁ বা আমাৰ মানুহে আছে। এই মাটিখিনিতো আমাৰ পৰাই ল'ব পাৰোঁ, তেওঁৰ পৰা কিয় ল'ব লাগে? এই টকা পইচাখিনিতো আমাকেই দিব পাৰোঁ। সেই মাটিটো তই লোৱাটো অন্যায় হৈছে, গতিকে কি কৰ। এই মাটিত কিন্তু তই যাব নোৱাৰিবি। তাৰপিছতো মই এই কথাখিনি নামানি মোৰ যিটো মাটিডোখৰত ফিচাৰী আছে সেই ফিচাৰীত মই মাছ পোনা মেলি মাছৰ মীন পালন প্ৰক্ৰিয়া চলাই আছিলোঁ। যেতিয়া মাছ বেচাৰ সময় হৈছে, অলপ ডাঙৰ হৈছে, তেতিয়া মই এদিন পুখুৰীত জাল মাৰিব নামিছোঁ মাছ ধৰিম বুলি। তেতিয়া সমীৰ উদ্দিনে এই থানাৰ পৰা আহি পুলিচ লৈ গ'ল। পুলিচে গৈ মোক বাধা দিছে যে ইয়াত আপুনি মাছ মাৰিব নালাগে। কিয় মাছ মাৰিছে বেলেগৰ পুখুৰীত? মই বোলো নহয়, এইটো মোৰ পুখুৰী, মই কিনি লৈছোঁ অমুকৰ পৰা।
উল্লেখ্য যে হলধৰ বৰাই পত্নীৰ চিকিৎসাৰ বাবে মাগুৰমাৰীত থকা মাটিখিনি ফয়জুল হকক বিক্ৰী কৰিছিল। মাগুৰমাৰী কিছামতৰ 102 নং ম্যাদীপট্টাৰ 110 নং দাগৰ 3 বিঘা 3 কঠা 4 লোচা মাটি বিক্ৰী কৰিছিল হলধৰ বৰাই। কিন্তু আজি পৰ্যন্ত শেষ নহল মাটিৰ বেমেজালি। ভূমাফিয়াৰ কবলত পৰি এতিয়া উপায়হীন হৈ পৰিছে পৰিয়ালটো। এই ক্ষেত্ৰত খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনে বা প্ৰশাসনে ককাগৰাকীক সহায় কৰে নে নকৰে সেয়াহে এতিয়া লক্ষণীয় বিষয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।